বন্ধুসকল মাঘ বিহুৰ সকলোকে শুভেচ্ছা জনাই দিনটো আৰম্ভ কৰিলোঁ আৰু এতিয়া সময় প্ৰায় 11টামান বাজে। মই পাকঘৰত আহিলোঁ দুপৰীয়া সাজটোৰ কাৰণে। আৰু বন্ধুসকল আজি দুপৰীয়া যিহেতু ভাত নাখাওঁ তাৰ কাৰণে যোগাৰ অলপ কৰি লৈছোঁ। আৰু ৰাতিপুৱাৰ পৰা কামত লাগি আছে কাৰণে বহুত সময় হ'ল আপোনালোকক লগ পোৱা হোৱা নাছিলে। আৰু বন্ধুসকল এতিয়া লুচি কেইটামান ভাজি লওঁ আৰু পিঠা কেইটামানো তাৰ মাজতে বনাই লৈছোঁ। আৰু এয়া মই পাটিচাপ্টা পিঠা কেইটামান আৰু লগতে ভাপত দিয়া পিঠাও কেইটামান বনাই ল'লোঁ। আৰু এয়া মোৰ হৈ গ'ল। আৰু বন্ধুসকল একদম প্লেট সজাই ল'লোঁ দুপৰীয়া আমাৰ সাজটোৰ কাৰণে। ইয়াতে দৈ চিৰা আৰু পিঠা পনা আছিলে, লগতে লুচি বুটৰ দালি বনাইছিলোঁ। আৰু বন্ধুসকল তাৰ মাজতে মাৰ ঘৰৰ পৰাও কেইটামান পিঠা দি পঠিয়াইছিলে। ইয়াতে খেজুৰৰ গুড়ৰ পায়স আছিলে আৰু লগতে পিঠাও কেইটামান দিছিলে। নিজে যিমানেই পিঠা বনাওঁ মাৰ ঘৰৰ পিঠা খাই কিন্তু বহুত ভাল লাগে, তাৰ কাৰণে এটা খায়ে ল'লোঁ। আৰু বন্ধুসকল ৰাতিৰ সাজৰ কাৰণে চিৰাগৰ পাপাই হাঁহৰ মাংস আনিছিলে, এইখিনি ধুই কৰি একদম যোগাৰ কৰি ল'লোঁ আৰু ৰাতিৰ সাজটো সোনকালে বনাই ল'লোঁ জহা কোমৰা আৰু আলুৰ লগত। বন্ধুসকল আজি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এটা দিব বুলি আশা থাকিলে।